আছিলোঁ। আমি বাঙালীপাৰাত বিহু কৰি আছিলোঁ। বিহু কৰি উঠি সামৰাৰ পিছতে মানে ভাস্কৰজ্যোতিক মাতি আছে, সিহঁতে অলপ লেট হৈছিলে। তাৰপিছতে গৈ থকা বুলি ক'লে। কওঁতে আমি যেতিয়া বিহু সামৰি অলপ চাহ তাহ খাই আছিলোঁ, তেতিয়া শুনিলোঁ বোলে ভাস্কৰজ্যোতি এক্সিডেণ্ট হৈছে। তো তাতে আমি গোটেইবিলাক দৌৰি আহিলোঁ ইয়ালৈকে। ভাস্কৰজ্যোতি ক'ত দল আছিল, কেনেকৈ আছিল? ভাস্কৰজ্যোতি আমাৰ হাড়ি ভঙা টিহু, আমাৰ নামনি অসমৰ লেখত ল'বলগীয়া দল। মানে অনাকাংক্ষিত এটা ঘটনা। তেখেতসকলে টিহুৰ পৰা আমি য'ত বিহু কৰিছিলোঁ বাঙালীপাৰা, তাত তাৰমানে বিহু কৰিব আহি আছিলে। শ্ব' প্ৰগ্ৰেম কৰি আহি আমি ইয়াত তামোলো বাঙালীপাৰা নেকি, তাতে আমি এখন কম্পিটিশ্যন আছিল, তাতে আমি কম্পিটিশ্যনৰ লৈ কিনে আমি গৈ আছিলোঁ। গৈ থাকোঁতে আমি বিপৰীত ছাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে, মুখামুখি খুন্দা। 3টা মানত হৈছে নেকি, মই নাজানো, মানে শুই আছিলোঁ। ঘটনাটো হৈ গৈছে, তাৰপিছতে গম পাওঁ। ক'ৰ পৰা ক'ত গৈছিল বিহু মাৰিব? আপোনাৰ কেন্দুবস্তিৰ পৰা আমি বঙালীপাৰা যাই আছিলোঁ। তাৰ মাজতে মই নাজানো ট্ৰাক এখন খুন্দা মাৰিছে বোলে, সেইটো কৈছে সিহঁতে। আপোনালোকৰ কি গাড়ী আছিল? ট্ৰেভেলাৰ আছিল। গোটেইকেইটা ইনজৰ্ড হৈছে? গোটেইকেইটা নাই, মানে ড্ৰাইভাৰৰ পিছৰ চিটকেইটাহে আৰু, বাকী ইফালে চিটকেইটাৰ ইমানকেইটা হোৱা নাই। পিছফালৰ পৰা খুন্দি আছে নেকি? হয়, আগেদি। তাৰমানে আমি যেতিয়া শুই আছিলোঁ না, আমি গম নাপাওঁ। যেতিয়া আমি তাৰমানে এটা মাত শুনিছোঁ, আৱাজ শুনিছোঁ, চাৰা লাগিছে, তেতিয়া আমি সাৰি গৈছোঁ। তেতিয়া আমি চিটৰ তলত সোমাই গৈছোঁ। বাকী ল'ৰা ছোৱালীবোৰৰ চবটো বিচ্ছিন্ন হৈ গৈছে না, ভাল নাছিল হৈ গৈছে, ক'ত কি হৈছে। বাকী পিছত গম পালে যে আমাৰ এজন ছোৱালী এজন আমাৰ তাৰমানে হেৰি হৈছে, বাকী নিশা হ'লে বুলি তেখেত। বাকী আমি ল'ৰা 4-5জন আমাৰ আগত হৈছে আৰু বাকী ঠিকে আছে। বাকী ইহঁতৰ হেৰি কৰি আছে আৰু সেয়া, বাকী ইহঁত আছে আমাৰ গাঁৱৰ আছে। গাড়ীত প্ৰায় 25-26জনমান আছিল। আমাৰ 26 ছিটাৰৰ ট্ৰেভেলাৰ সেইখন। তাতে প্ৰায় আমি আহিছিলোঁ বহি গোটেইকেইটাই, আৰু বিহুৱতীখিনি প্ৰায় ভাগৰি থাকে যিহেতু, প্ৰায়ভাগে শুয়ে আছিল ক'ব গ'লে। আৰু ড্ৰাইভাৰৰ হয়তো কি বা হ'ল, সেইখিনি দুৰ্ঘটনা কোনেও জানি বুজি নকৰে বা হ'ব বুলিও নহয়, ক'ব নোৱাৰিলোঁ। মোৰো আচলতে টোপনি আহি আছিল, অলপ লাগি আছিল। হঠাৎ এই যিটো বিকট এটা শব্দ হ'ল খুন্দা লগা, তাৰপিছতহে গম পালোঁ গাড়ীখন যিটো ৰাস্তাৰ সেইফালে নামি গ'ল। তাৰপিছত অলপ দেৰিকৈ যিহেতু গম পালোঁ, আৰু হেৰি বেলেগ দলৰ মানে এটা এই গাড়ী এখন আছিল আমাৰ বেলখৰ আঞ্চলিক বিভাগ দলত, সেই গাড়ীখনৰ ড্ৰাইভাৰ বা বিভাখিনিয়ে লগ হৈ আমাক চব সহায় কৰিছিল, তাৰ পৰা উলিয়াই আনিছিল। কাৰণ আগফালটো প্ৰায় এটা জেগাত সোমাই গৈছিল, পিছফালে দৰ্জাখন খুলি কিনে উলিয়াই আনিছিল। এনেকৈ হেৰি কৰাৰ পিছতহে গম পাইছোঁ আচল ঘটনাখিনি কি হৈছে। আগফালটো একদম অৱস্থা বেয়া। আমাৰ নামতিগৰাকী মানে বিহুৱতীগৰাকী, নাগাঙৰ যিগৰাকী পাঠক, মহিলা পাঠক নিশামণি হালত, তাতে ক'ত ঘৰ তেওঁ নিহত হৈছিল। তাইৰ ঘৰ গড়েশ্বৰ নাওকাটা বুলি সেইখন। আপোনালোকৰ টিমটোৰ নাম কি হয়? আমাৰ দলটোৰ নাম ভাস্কৰজ্যোতি বিহুচৰী দল, হাড়ি ভঙা নলবাৰী, মানে টিহু ওচৰৰ যিটো হাড়ি ভঙা গাঁও আছে তাৰে দল। আচ্ছা, এতিয়া হেৰি হৈছে, আমি ষষ্ঠী হস্পিটেললৈ, আচলতে মই ঠাইডোখৰতে আছিলোঁ য'ত দুৰ্ঘটনা হৈছিল। কাৰণ বাকীবিলাকক কোনে কেনেকৈ পাৰে হস্পিটেলত লৈ গৈছিল। এখন তামোলপুৰ হস্পিটেলত নিছিল, নিয়াৰ পিছত তাইৰ নিশামণি হালৰ কথাটো তাতেই গম পালে। কৰাৰ পিছত তাই 4-5গৰাকীক এই ষষ্ঠী হস্পিটেলখনত লৈ আহিছিল। ইয়াত মোটামুটি চিকিৎসাখিনি কৰি থকা হৈছে। ইয়াত কোন কোন আছে, কেইজন আছে ইয়াত? এতিয়া ICUত এগৰাকী আছে, শিৱানী বৰা নামৰ বিহুৱতীগৰাকী, আৰু ল'ৰা 2জন আছিল। সিহঁতকেইটা প্ৰায় প্ৰাথমিক চিকিৎসাখিনি কৰাৰ পিছত সুস্থ অৱস্থাত আছে, আৰু ছোৱালী 2গৰাকী আছিল, সিহঁত 2গৰাকীও প্ৰায় সুস্থ অৱস্থাত আছে।